হিন্দুসকল কোন নবীৰ উম্মত, মুছলমানসকল হযৰত মুহাম্মদৰ উম্মত, খ্ৰীষ্টানসকল ঈসা আলাইহিছ সালামৰ উম্মত আৰু ইহুদীসকল মুসা আলাইহিছ সালামৰ উম্মত। এতিয়া আমাৰ মনত প্ৰশ্ন, হিন্দুসকল হয় ভাৰতবৰ্ষৰ হিন্দুসকল কোন নবীৰ উম্মত? হিন্দুসকল প্ৰথমতে আমি হিন্দুইজমত চাব লাগিব। চাওক, যদি আমি গুগলত সাৰ্চ কৰো তেতিয়াহ'লে আপোনালোকে চাই আছে, স্পষ্টভাৱে আপোনালোকে চাই আছে হিন্দুইজমত লিখা আছে। চাওক হিন্দুইজমত কি লিখা আছে, হিন্দু ধৰ্মত পুৰাণ আৰু সৎ পথ ব্ৰহ্মাণৰ দৰে গ্ৰন্থত মহান বানপানীৰ কাহিনী কোৱা হয়। কাহিনীটোত বিষ্ণুৰ মৎস্য অৱতাৰে প্ৰথম মনুক আগতীয়াকৈ বানপানীৰ বিষয়ে সতৰ্ক কৰি দি ডাঙৰ নাও নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিয়াৰ কথা আছে হিন্দুইজমত, বা ব্যাখ্যা আছে। হিন্দু ধৰ্মৰ মহান বানপানীৰ কাহিনী বিষ্ণুৰ মৎস্য অৱতাৰে প্ৰথম মনুক আগতীয়াকৈ বানপানীৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ বিষয়ে। কাহিনীটোত মনুক এখন ডাঙৰ নাও নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। পুৰাণ আৰু সৎ পথ ব্ৰাহ্মণৰ দৰে গ্ৰন্থ কাহিনী কোৱা হৈছে। বন্ধুসকল চাওক, যদি আপোনালোকে দেখে তেতিয়াহ'লে যিজন নোহৰ বিষয়ে আপোনালোকে জানেই, হিন্দুসকলে বহুতে এই হিষ্ট্ৰী পঢ়িছে, যিজনে এটা নাও বনাইছিল। আৰু যদি আপোনালোকে ইহুদী ধৰ্ম গ্ৰন্থত দেখিব বিচাৰে তেতিয়াহ'লে ইহুদী ধৰ্মত নোহ হৈছে বাইবেলৰ এজন ব্যক্তি, যি জলপ্লাৱনৰ নায়ক আৰু মানৱ জাতিৰ পিতৃ হিচাপে নোহ আলাইহিছ সালামক কোৱা হৈছে। আৰু যদি আপোনালোকে খ্ৰীষ্টান ধৰ্মত দেখিব বিচাৰে তেতিয়াহ'লে বাইবেলত লিখা আছে নোহ হৈছে বাইবেলৰ পুৰণি নিয়মৰ আদি পুস্তকৰ এটা চৰিত্ৰ। মহাপ্লাৱনৰ পৰা ৰক্ষা পাবলৈ জাহাজ নিৰ্মাণ কৰি পৰিয়াল আৰু অন্য জীৱ জন্তু ৰক্ষা কৰাৰ বাবে তেওঁ জনজাত। বন্ধুসকল, যিজনৰ কথা কৈ আছো এইজন হৈছে নোহ। মানে হিন্দু ধৰ্ম গ্ৰন্থত নোহ আলাইহিছ সালামৰ কথা আছে, ইহুদী ধৰ্ম গ্ৰন্থত নোহ আলাইহিছ সালামৰ কথা আছে, খ্ৰীষ্টান ধৰ্ম গ্ৰন্থত নোহ আলাইহিছ সালামৰ কথা আছে। ইছলামত নোহ আলাইহিছ সালামৰ বিষয়ে এটা সূৰা আল্লাহ তাআলাই নাজিল কৰি দিছে। কোৰআন শৰীফত এটা সূৰা আছে নোহ আলাইহিছ সালামৰ বিষয়ে। বন্ধুসকল, যদি আমি মূৰ্তি পূজাৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে মূৰ্তি পূজা পৃথিৱীত কেতিয়াৰ পৰা সৃষ্টি হৈছে? মূৰ্তি পূজা নোহ আলাইহিছ সালামৰ জামানাৰ পৰা সৃষ্টি হৈছে, নোহ আলাইহিছ সালামৰ জামানাৰ পৰা। এই নোহৰ বিষয়ে আপোনালোকে ইতিমধ্যে গম পাইছে। এতিয়া চাওক কোৰআন শৰীফত কি আছে আপোনালোকক দেখুৱাই আছো। নোহ আলাইহিছ সালামৰ বিষয়ে সূৰা আল্লাহ তাআলাই নাজিল কৰি দিছে, আৰু সূৰাত কি লিখা আছে আপোনালোকে চাওক। কোৰআন শৰীফত কি আছে? আদম আলাইহিছ সালামৰ সময়ত ইমান শিৰক নাছিল আৰু কুফৰিও নাছিল। তেতিয়াৰ সময় আদম আলাইহিছ সালামৰ কওমে মানুহবোৰ যেতিয়া আছিল, সেই সময়ৰ মানুহবোৰ শিৰিক কি বস্তু জনাই নাছিল, মূৰ্তি কি বস্তু জনাই নাছিল। তাৰপিছত চাওক, সেই সময়ত এই সকলোবোৰ তাওহীদৰ ওপৰত প্ৰতিষ্ঠা কৰা হৈছিল, মানে এক আল্লাহৰ ইবাদত কৰিছিল। সূৰা আল বাকাৰা 2 নম্বৰ সূৰা 213 নম্বৰ আয়াতত আছে, নোহ আলাইহিছ সালামৰ লোকসকলে পৃথিৱীত প্ৰথমে শিৰক কৰিছিল, সেইটো তেওঁলোকৰ মাজৰ সৎ মানুহবোৰক কেন্দ্ৰ কৰি আছিল। এই সূৰাৰ 23 নম্বৰ আয়াতত 5 জন সৎ লোকৰ নাম উল্লেখ কৰা হৈছে, অৰ্থাৎ ৱাদ, সুৱা, ইয়াগুছ, ইয়াক আৰু নাছাৰ। তেওঁলোক সকলো সৎ মানুহ আছিল, যদিও মৃত্যুৰ পিছত শয়তানৰ প্ৰভাৱত আৰু শেষত নিজৰ অজ্ঞানতাৰ বাবে পিছলৈ মানুহে তেওঁলোকক দেৱতা হিচাপে আৰু সৰ্বশক্তিমান আল্লাহক বাদ দি পূজা কৰিবলৈ ধৰিলে। উদাহৰণস্বৰূপে আমাৰ সমাজত কেৱল ভাল মানুহেই নহয়, বেয়া মানুহেও কবৰ পূজা, সমাধি পূজা, মূৰ্তি পূজা, মিনাৰ আৰু ভাস্কৰ্য পূজাৰ ৰূপ লৈছে। আমি যদি অনুমান কৰো তেতিয়াহ'লে অনুমান কৰিলে হিন্দুসকল নোহ আলাইহিছ সালামৰ উম্মত ইয়াত স্পষ্ট ৰূপে জনা যায়। অনুমান হিচাপে চাওক, অনুমান হিচাপে, কিন্তু ডাইৰেক্ট ইয়াৰ পৰা ক'ব নোৱাৰিব যে হিন্দুসকল নোহ আলাইহিছ সালামৰ উম্মত। চাওক, এটা অনুমান হিচাপে 80% সম্ভৱ নোহ আলাইহিছ সালামৰ উম্মত হৈছে হিন্দুসকল। আৰু হাছৰৰ দিন নোহ আলাইহিছ সালামৰ উম্মতসকলে কওমসকলে নোহ আলাইহিছ সালামক চিনিব নোৱাৰিব তেখেতৰ নবী কোন আছিলে, আৰু নোহ আলাইহিছ সালামৰ কওমকো চিনিব নোৱাৰিব, মানে জানিব নোৱাৰিব যে আচলতে নোহ আলাইহিছ সালামৰ কওম কোনসকল আছিলে। প্ৰত্যেক নবীয়ে কম বেছি পৰিমাণে জানিব পাৰিব, কিন্তু নোহ আলাইহিছ সালামে কওমসকলক জানিব নোৱাৰিব। ইয়াৰ পৰা স্পষ্ট আপোনালোকে বুজিবলৈ পাইছে বন্ধুসকল। এতিয়া বহুতো হিন্দু মানুহে ক'ব হিন্দু ধৰ্ম বহুত পুৰণি ধৰ্ম হয়। ইয়াৰ পৰা যদি আপোনালোকে দেখে তেতিয়াহ'লে নোহ আলাইহিছ সালাম বহুতেই পুৰণি যুগৰ আছিলে। আদম আলাইহিছ সালামৰ পিছত আছিলে নোহ আলাইহিছ সালাম। পিছত যিজন নবী আছিলে বা ৰাছুল আছিলে সেইজন হৈছে নোহ আলাইহিছ সালাম। বহুত পুৰণি হয়, প্ৰায় 5000
5000 বা 6000 বছৰতকৈ অধিক হ'ব পাৰে আৰু সেই নূহ আলাইহিছ সালামৰ জমানাৰ পৰাই মূৰ্তি পূজা আৰম্ভ হৈছে কোৰানত স্পষ্টভাৱে লিখা আছে আৰু এই কোৰানখন যদি আপোনালোকে দেখে তেতিয়াহলে সব পৃথিৱীৰ বিভিন্ন ধৰ্মগ্ৰন্থ হাল হলনি হৈ গৈছে কিন্তু কোৰান শৰীফৰ এটা অক্ষৰো এতিয়ালৈকে হাল হলনি হোৱা নাই আৰু কিয়ামত পৰ্যন্ত আল্লাহ পাকে হেফাজত কৰি ৰাখিব এই কোৰান শৰীফখনক